হিতাধিকাৰী সৃষ্টি কৰা বাজেট নালাগে বাজেটৰ ধন উৎপাদনী কৰ্মত ব্যৱহাৰ হওক বৰ্তমান যিখন বাজেট দাখিল কৰিব চৰকাৰখনে সেই বাজেটখনৰ পৰা এটা বস্তুৱে বিচাৰোঁ যে হিতাধিকাৰী আমাক ইমান নালাগে কিন্তু এই হিতাধিকাৰীৰ ক্ষেত্ৰত যি ব্যয় কৰা হয় বা যি ৰাজহ তেওঁলোকে খৰচ কৰে তাৰ তুলনাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক বৃত্তিমূলক শিক্ষা দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যাতে গুৰুত্বপূৰ্ণ ভূমিকা লয় আমাৰ কৃষি কৰ্মক শিক্ষকসকলক যাতে তেওঁলোকক স্পেচিয়েল ট্ৰেইনিং দি পেলাই বৈজ্ঞানিক পদ্ধতিৰে আমাৰ কৃষি ক্ষেত্ৰত উন্নয়ন কৰিবলৈ আমাৰ বাজেটখনৰ বিশেষ ব্যৱস্থা থাকে চলি আছে বিধানসভাৰ বাজেট অধিৱেশন কেইদিনমান পাছত সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব 2025-26 বিত্তীয় বৰ্ষৰ বাজেটক লৈ ৰাজ্যবাসীৰ অনেক আশা আকাংক্ষা থাকে কেনে হ'ব বাজেট কি বস্তুৰ দাম কমিব কি সামগ্ৰীৰ দাম বাঢ়িব সৰ্বসাধাৰণৰ উপযোগী হ'বনে বাজেট ইত্যাদি ইত্যাদি এইবাৰৰ বাজেট কেনে হোৱাটো বিচাৰে ৰাইজে যোৰহাটৰ ৰাইজে ক'লে খাটি খোৱাৰ অন্তৰ জয় কৰা হওক এইবাৰৰ বাজেট নিবনুৱা সমস্যা সমাধানৰ পদক্ষেপ লওক চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিগত যিকেইখন বাজেট আছিলে সেইকেইখনো খুব ওলাই কৰিব পৰা বাজেট নাছিলে আচলতে যথেষ্ট উন্নয়নমূলক কাম কৰিছিলে এইটো আমি দেখিছিলোঁ আৰু এইবাৰ আচলতে আমি আশা কৰিছোঁ যাতে এই বাজেটখন এখন নিৰ্বাচন কেন্দ্ৰিক বাজেট নহয় যাতে আপোনাৰ এই বাজেটখনত অসমৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি অসমৰ মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা আৰম্ভ কৰি আমাৰ খাটি খোৱা জনক যাতে অন্তৰ্জাত হৃদয় জয় কৰিব পাৰি এই বাজেটখনে তাৰ ওপৰত যথেষ্ট চৰকাৰে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ আৰু বিশেষকৈ আপোনাৰ আমাৰ যোৰহাটৰ কাৰণে খুব ভাল খবৰ আহিব বুলি আমি আশা কৰিছোঁ কাৰণ এতিয়াও যথেষ্টখিনি কাম বাকী আছে যদিও যোৰহাটত কাম হৈছে তথাপিও কিন্তু কাম বাকী আছে মেডিকেলৰ অৱস্থা এতিয়াও বহুত বেয়া হৈ আছে আপোনাৰ দৈনন্দিন যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনিৰ ওপৰত চৰকাৰে এটা নিৰ্ণায়ক ভূমিকা লওক সকলোৱে বিৰোধী হওক বা দলীয় হওক সকলোৱে একত্ৰিত হৈ মাতৰ সদনৰ মজিয়াত যিহেতু আমাৰ যিখিনি নিবনুৱাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমৰ গতিকে এই নিবনুৱাৰ সমস্যাৰ প্ৰতি তেওঁলোকে সকলোৱে একেমুখে মাত দি যাতে সেই নিবনুৱা সমস্যাটো সমাধানৰ ক্ষেত্ৰত পদক্ষেপ লওক অসমৰ দৰে এখন ৰাজ্যত যি ভয়াৱহ সমস্যা আছে নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত হওক কৃষি ক্ষেত্ৰত কেনেদৰে আন্তঃগাঁথনি উন্নীত কৰি কেনেদৰে কৃষকসকলক সকাহ দিব পাৰি এই সকলোখিনি সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বাজেটত যাতে কিছু ঠাই পায় তাক লৈ জনসাধাৰণে সদায় আশা বাঞ্ছা কৰে বজাৰত বস্তুৰ দাম ঊৰ্ধ্বমুখী হৈছে সৰ্বসাধাৰণে জীৱন চলাই নিয়াৰ বাবে কষ্ট হৈছে গতিকে নলবাৰীৰ জনতাই ক'লে বস্তুৰ দাম ঊৰ্ধ্বমুখী হ'ব নালাগে সৰু মানুহৰ জীৱন জীৱিকাৰ সুবিধা হ'ব লাগে বাজেটত বাজেটৰ অধিৱেশন আহিছে যেতিয়া আমাৰ বস্তু আনিলে দামগিলা ইমান বাঢ়িছে আমাৰ চলা দিগদাৰ হৈ গৈছে তাৰে কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে বস্তুৰ দাম অলপ কমাই দিয়ে মই গৃহিণী হিচাপে ক'ব বিচাৰোঁ এবাৰ এই বাজেট অধিৱেশনত যিবিলাক বস্তুৰ দাম বাঢ়িছে বহুত বাঢ়িছে আমাৰ সাধাৰণ মানুহখিনিৰ বহুতেই অসুবিধা হৈছে সেইকাৰণে কমাটোৱে বিচাৰোঁ বাজেট অধিৱেশনত বাজেটখন আমি এনেকুৱা হ'লে ভাল পাওঁ যি আমাৰ এতিয়া ব্যৱসায় কৰা মানুহ হ'লে আমি বাজেটত অলপ বস্তু দাম কম হ'লে ভাল পাওঁ আৰু কথা হ'ল কি আমি নিয়মানুৱৰ্তিতভাৱে চলি থাকিলে এনেকুৱাকৈ বেছিকৈ যাতে ঊৰ্ধ্বমুখী নহয় বাজেটত তেতিয়াহ'লে ভাল পাওঁ সেয়ে আৰু কথা সাধাৰণ শ্ৰেণীৰ নিম্ন শ্ৰেণীৰ মানুহবিলাকে তেতিয়া অলপ সকাহ পাব যেনে আলু পিঁয়াজৰ দাম এতিয়া বৰ্তমান যেনেকুৱা আছে সেনেকুৱাকৈ চলি থাকিলে ভাল ইয়াত বহুত আশাবাদী আমি ভাবোঁ খাদ্য সামগ্ৰীৰ দামবিলাক অলপ কমিব লাগে যাতে সৰু মানুহবিলাকৰ অলপ মানে জীৱন জীৱিকাত সুবিধা হয় সেই হিচাপত আমি চলিব অলপ টান হৈছে আগত যিহেতু বাজেটখন আহি আছে যাতে চৰকাৰে মানে এইটো কৰক যাতে সকলো মানুহে চলিব পৰাকৈ মানে এটা বাজেট বনাব লাগে আমাৰ কৃষিজাত সামগ্ৰীখিনি যিখিনি ধৰক কৃষিত ব্যৱহাৰ হয় সাৰ হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন বস্তু ব্যৱহাৰ হয় কৃষি ক্ষেত্ৰত এই কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা গোটেইখিনি বস্তুৰ ওপৰত যাতে কৰটো যেন তেওঁলোকে কমাই দিয়ে বা কৰটো নোহোৱা কৰি দিয়ে সেনেকুৱা এটা কৰি ধৰক আমাৰ যিটো আমাৰ কৃষি প্ৰধান ৰাজ্য এখন তেখেতৰ যথেষ্ট উপকৃত হ'ব চৰকাৰে ফ্লাইঅভাৰ নিৰ্মাণ কৰি তাকে উন্নয়ন বুলি ঢোল বজাই আছে ধুবুৰীৰ জনতাই ক'লে কেৱল ফ্লাইঅভাৰ নিৰ্মাণ কৰিলেই নহ'ব গাঁৱৰ ৰাস্তা ঘাটৰ উন্নতি হ'ব লাগিব মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব এইবোৰ দিশ থাকিব লাগিব বাজেটত অসমত অকল ফ্লাইঅভাৰ উন্নতি কৰিলেই নহ'ব বাকী গোটেইখন মানে অসমৰে সব ডিষ্ট্ৰিক্টৰে উন্নতি কৰিব লাগিব ফ্লাইঅভাৰ কৰি আছে ঠিকই আছে আমি বেয়া কোৱা নাই গাঁৱৰ ৰাস্তা ঘাটবিলাক একেবাৰে বেয়া হৈ গৈছে এইবিলাকৰ বাজেটত ল'ব লাগে
কৃষকৰ অলপ সা সুবিধা ল'ব লাগে আৰু দুখীয়া ৰাইজৰ সা সুবিধা ল'ব লাগে আৰু বেকাৰ নিবনুৱা সমস্যা এইবিলাক দূৰকৰণ কৰিব লাগে। অতিৰিক্ত বিদ্যুতৰ মাচুল যিটো কোৱা কৰিছে, গতিকে আমি বিদ্যুৎ মাচুলটো ফ্ৰী হোৱা বিচাৰোঁ, যে প্ৰতিটো ঘৰতে যাতে বিশেষকৈ BPL ফেমিলি যাতে বিদ্যুৎ মানে বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা কৰে। চাওক, আজিৰ দিনততো মূল সমস্যা হৈছে মূল্যবৃদ্ধি। আমি বিচাৰিছোঁ যে প্ৰতিটো বস্তুৰ দাম কমিব লাগে, মূল্যবৃদ্ধি ৰোধ হ'ব লাগে, তেতিয়াহে আপোনাৰ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি একদম সকলোৱে শান্তি আৰু সমৃদ্ধি থাকিব পাৰিব। ৰাস্তা ঘাট কওক বা আপোনালোকৰ চিকিৎসালয় কওক, উন্নতিৰ কাম হৈয়ে আছে, কিন্তু মূল্যবৃদ্ধি যিহেতু বেছি হৈ আছে প্ৰত্যেকটো বস্তুত, মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ মূল্যবৃদ্ধিটো যাতে অলপ হ্ৰাস কৰে। হৰভোগৰ CPMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ক'লে, নিবনুৱা সমস্যা সমাধানৰ উপায় থাকিব লাগিব বাজেটত, কৃষি ক্ষেত্ৰৰ উন্নয়নৰ কথা উল্লেখ কৰিব লাগিব। বিচাৰোঁ বাজেটত যাতে এই নিবনুৱা সমস্যাটো সমাধান কৰাৰ কল্পে যাতে পৰিকল্পনা থাকে। অসমৰ কৃষিত আজি এটা বিপৰ্যয় চলি আছে, কৃষি উৎপাদন আমাৰ বঢ়া নাই, ধানৰ উৎপাদনো বঢ়া নাই, আৰু যিসকলে উৎপাদন কৰে তেওঁলোকে ন্যায্য মূল্যও পোৱা নাই। কেনেকৈ কৃষিৰ ক্ষেত্ৰত আৰু বেছি পৰিমাণে আমি উন্নতি লাভ কৰিব পাৰোঁ, তাৰ বাজেটত ডিৰেকশ্যন থকা দৰকাৰ। সেইবিলাক বিষয় এৰাই গৈ পেলাই কেনেকৈ জনহিতকৰ কামৰ নামত তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিব পাৰে তাৰে ওপৰতে বিশেষ গুৰুত্ব দিয়া দেখা গৈছে। পপুলিষ্ট বাজেটে আছে সন্মুখত নিৰ্বাচন, নিশ্চিতভাৱে চৰকাৰে এটা পপুলিষ্ট বাজেট দিবলৈ চেষ্টা কৰিব, তাৰ জৰিয়তে মৌলিক সমস্যাবিলাক সমাধান হ'ব বুলি মই নাভাবোঁ। এডভান্টেজ আছে। ব্যুৰো ৰিপৰ্ট NB নিউজ।